Hey hi my butterflies, welcome back to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। এইটো হৈছে মোৰ মাঘ বিহুৰ ভিডিঅ' আৰু আমি আহিছোঁ যিটো ঘৰত আৰু ধুনীয়াকৈ একদম ৰাস্তাত ৰখি পেলাই মিঠাই চিঠা অকণমান লৈ ল'লোঁ আৰু এতিয়া এয়া ফাইনেলি উৰুকাৰ যোগাৰৰ ভিডিঅ'। একদম উৰুকাৰ যোগাৰ চলি আছে। ইয়াতে জুইচো হৈ গৈছে, তাৰপিছত এয়া মানে ষ্টাৰ্টাৰখিনিও বনাবলৈ লৈছে আৰু ইফালে মানে শ্বৰ্টকাট বনাইছে, তন্দুৰী কৰিব হাফ ফ্ৰাই কৰিবলৈ। তাৰপিছত এয়া চাহখিনি বনালোঁ। মায়ে কৈ আছিল যে আমি চাহ খোৱা নাছিলোঁ আৰু আজি আহিছোঁ যিহেতু উৰুকাৰ দিনাখনে বিহু লাড়ু পিঠাও খোৱা নাই, সেইকাৰণে আমাক খাবলৈ দিলে। চাহ বনাই ল'লোঁ। তাৰপিছত আৰু এয়া বাচ্ছা পাৰ্টি ষ্টাৰ্টাৰ খাবলৈ লৈছে, কাৰণ ইহঁতে খোৱাত বহুত লেজি কৰে যে সেইকাৰণে ইহঁতক আগেই দিছে খাবলৈ। তাৰপিছত এইবাৰ আমি খাম, একদম ধুনীয়াকৈ বনাই লৈছে দেখিছেনে। আৰু ইফালে ছাগলীৰ মাংসটো বনাই আছে আৰু ইফালে এইখিনিও হৈ আছে তন্দুৰীখিনি। তাৰপিছত মই ক'লোঁ যে মই ইমান ডাঙৰকৈ খাবলৈ নোৱাৰোঁ, এইখিনি কাটি দিয়ক। তাৰপিছত ধুনীয়াকৈ কাটি পেলাই দাদাই ধুনীয়াকৈ বনাই দিলে মেৰিনেশ্যন কৰি পেলাই। আৰু চাটনি তাটনি বহুত কিবাকিবি মিক্স কৰিছে দেই, এইবোৰ মোৰ একদম ফুল কমপ্লিট ভিডিঅ' দেখুওৱা নহ'ল। তাৰপিছত ইফালে আমাৰ খানা পিনা হৈ গ'ল। তাৰপিছত এতিয়া অকণমান ডান্স, মানে এতিয়া বাচ্ছা পাৰ্টিৰ লগত ডান্স কৰিব গোটেই সকলোৱে। তাৰপিছত ওচৰৰ চুবুৰীয়াৰ বাচ্ছাখিনিও আহে যিহেতু আমাৰ ঘৰত, এনেকৈ অলপমান মষ্ট এনজয় হয়। তাৰপিছত আমাৰ ইঞ্জুজনীক দেখিছেনে, একদম বাপেকৰ লগত পূৰা হুক ষ্টেপ মিলাই মিলাই ডান্স কৰি আছে। আৰু এইফালে খালী ভৰি, এতিয়াহে মই ভিডিঅ'টো চাইছোঁ যে একদম খালী ভৰি, সেইকাৰণে এতিয়া বিহুৰ বেমাৰ এতিয়ালৈ আমাৰ কমা নাই। তাইৰ লগতে মোৰো একদম গা বেয়া। তাৰপিছত মই অকণমান উঠাই আনিলোঁ, আনি পেলাই তাইক ভৰি হাতখন মুচি দি বোলো অকণমান জুই সেক দিওঁ। তাৰপিছত এয়া ভাত পানী খাই আজৰি হৈ শুই দিলোঁ আমি। আৰু এয়া নেক্সট ডে মৰ্ণিং একদম পূৰা সকলোৱে নিজৰ নিজৰ কামত লাগি গৈছে। দাদাই একদম চোতাল মোজাত লাগি গৈছে। আৰু এইবোৰ ভিডিঅ' দেখা পাই কিছুমানে একদম নিগেটিভ কমেণ্ট কৰিব বা নিগেটিভ কথা ভাবিব, এইবোৰক মানে আমি নামানো। কোৱাৰ কোনটো কাম সেইটো কোনো নাভাবে, যোনে ফ্ৰী আছে সেইটোৱে নিজৰ নিজৰ কাম কৰিছে। তাৰপিছত আমি আহিলোঁ এয়া মেজি জ্বলাবলৈ। এইবাৰ আমাৰ ওচৰৰ ফিল্ডখনত কৰিছিল। তাৰপিছত তাতে সেৱা লৈ প্ৰসাদখিনি খাই আমি আহিলোঁ ঘৰত, মা দেউতাক সেৱা কৰিলোঁ। তাৰপিছত নামঘৰত সেৱা কৰিলোঁ। আৰু এয়া নামঘৰতো অকণমানকৈ শৰাই দিছিল, দেউতা আৰু মা সেইখিনি যোগাৰ কৰি আছে। আৰু পেহীহঁতৰ তাত যাবৰ বাবে ৰেডি হৈ আছোঁ, পেহীহঁতকো যিটো আমি সেৱা কৰোঁ প্ৰত্যেক বছৰে। আৰু তাৰপিছত আহিলোঁ, আহি পেলাই এয়া পেহীও নামঘৰত সোমাইছে। নামঘৰত মানে সকলোৰে ঘৰে ঘৰে আজি শৰাই দিয়ে যিহেতু। তাৰপিছত তাৰপৰা গৈ পেলাই একদম ধুনীয়াকৈ মায়ে দেখিছোঁ যে যোগাৰ কৰি আছে মানে জলপান খোৱাৰ বাবে। আৰু মই ক'লোঁ যে মই একাপ আগে চাহ খাই ল'ম, তাৰপিছতে জলপান খাম। তাৰপিছত ধুনীয়াকৈ চাহ বনাই আনিলোঁ আৰু আগে চাহখিনি খালোঁ। তাৰপিছত মাক ক'লোঁ যে সকলোকে দি লওক, তাৰপিছত মই একেবাৰে শেষত খাম জলপান খাই উঠি। আৰু ইয়াতে মায়ে বৰ ধুনীয়াকৈ কৈ আছিল, আমাৰ মায়ে মানে প্ৰত্যেকবাৰ আমাক বহুত ধুনীয়াকৈ জলপানখিনি দিয়ে, আখৈৰ পৰা মুড়িলৈকে সান্দহগুড়ি সকলোখিনি বহুত ধুনীয়াকৈ দিয়ে। আৰু গুড়টো যে এনেকৈ মানে লিকুইড কৰি দিয়ে, আৰু এই গুড়টো মানে খাবলৈ বহুত টেষ্টি হয়। আৰু আমি অনা মিঠাইটো আজিহে আমি মানে মায়ে ক'লে সকলোকে আজি দমাহীৰ দিনাখন মিঠাইটো দিম। তাৰপিছত সেয়া ধুনীয়াকৈ লৈছোঁ প্লেটখন সজাই পেলাই। তাৰপিছত খাই ল'লোঁ, খাই লৈ উঠি এয়া আহিলোঁ খুৰাহঁতৰ ঘৰলৈ সেৱা কৰিবলৈ খুৰাহঁতক। তাৰপিছত এয়া দেখিছেনে আমাৰ ইঞ্জুহঁতে একদম ছাগলী পোৱালিকেইটা দেখা পাই একদম পাগলা হৈ গৈছে, কাৰণ আমাৰ ইঞ্জু যে এইবোৰ নহয় মানে হাঁহ পাৰ ছাগলী গৰু এইবোৰ বহুত বেছি ভাল পায়, যিহেতু তাই তাত দেখাই নাপায়। সেইকাৰণে ইয়াতে আহিছোঁ যিহেতু, আৰু একদম গাঁৱৰ পৰিৱেশ। যিহেতু আমি য'ত শহুৰহঁতৰ ঘৰত থাকোঁ, মানে মোৰ ইনলৰ য'ত ঘৰ তাতো ইমান গাঁৱলীয়া পৰিৱেশ নাই একচুৱেলি। আৰু এয়া একদম পুৰণ ঘৰত আহিছোঁ, তাতহে একদম ধুনীয়া গাঁৱলীয়া পৰিৱেশ। আৰু দেখিছেনে একদম ধুনীয়াকৈ নিজে ভাত খাবলৈ লৈছে আজি। আৰু এয়া নেক্সট ডে মৰ্ণিং, মানে এইটো হৈছে মাঘৰ 1 তাৰিখ। ধুনীয়াকৈ নামঘৰত সোমালোঁ, চাকি বন্তি জ্বলালোঁ। আৰু মানুহজনে ধুনীয়াকৈ দাদাৰ লগত লগ হৈ পেলাই চাওমিন বনালে, 5টা চাওমিন মিক্স কৰি পেলাই বনালে। তাৰপিছত বাচ্ছা পাৰ্টি খায়ে আছে, আমিও খাবলৈ ল'লোঁ। আৰু এইফালে দেখিছেনে ঔটেঙা, এয়া ঔটেঙা খুন্দি ধুনীয়াকৈ ঔটেঙা বনাই লৈছিলোঁ খাবৰ বাবে। আৰু এইফালে ধুনীয়াকৈ বহি পেলাই খাই আছোঁ। সেইখিনি খাই লৈ উঠি আমি আহিলোঁ গাঁৱৰ নামঘৰত, মানে আমি য'ত থাকোঁ তাৰে ওচৰতে নামঘৰ এটা আছে, তাত আহিলোঁ। তাৰপিছত সন্ধিয়া আমি গ'লোঁ কেণ্টিনলৈ, তাৰ বজাৰখিনি কৰি আনিলোঁ। তাৰপিছত সকলোখিনি বস্তু ভগাই মেলি আছোঁ। আৰু ৰাতিৰ এয়া খানা খোৱাৰ টাইম, ধুনীয়াকৈ খানাখিনি খালোঁ। বহুত কিবা আইটেম আছিল, আপোনালোক একদম দেখুওৱা নহ'ল। আৰু এয়া নেক্সট ডে মৰ্ণিং আমি ধুনীয়াকৈ ৰেডি হৈছোঁ যাবলৈ। আৰু বৌয়ে খানা বনাই আছে, আৰু আমি এতিয়া মই ওপৰত গৈ পেলাই বাচ্ছা পাৰ্টিক এইখিনিকেইটা দি আহোঁ, সিহঁতে যিহেতু ৰাতিপুৱা একো খোৱা নাই। আৰু that's for all today video, follow for more.